আমাৰ জীৱনত এনেকুৱা বহু ধৰণৰ কথা থাকে যিবোৰ আমি অতি সহজতে আমাৰ আত্মীয় স্বজন বা বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। এনে ক্ষেত্ৰত কি কৰিব? এখন চিঠি লিখিব লাগিব। চিঠিখন কোনো আপোনাৰ আত্মীয় স্বজন বা বন্ধু বান্ধৱলৈ নহয়, চিঠিখন ভগৱানৰ বাবে। আপুনি যিজন ইষ্ট দেৱতা বা গড বা আল্লাহ যাকে আপুনি প্ৰাৰ্থনা কৰে তেখেতৰ নামত চিঠিখন লিখিব। চিঠিখনত কি লিখিব? আপোনাৰ মনৰ যিমানবোৰ উগুল থুগুল লাগি থকা কথাবোৰ সকলোবোৰ আপুনি লিখক আৰু লিখি পেলাই শেষত আপোনাৰ নামটো দিয়ক বা নিদিয়ক সেইটো একো ডাঙৰ কথা নহয়, কিন্তু চিঠিখন লিখাৰ লগে লগে আপোনাৰ মনৰ সকলো কথা অলৰেডি তেখেতৰ ওচৰত পাই গৈছে। আৰু চিঠিখন লিখি হয়তোবা আপুনি কোনোবা দূৰ জেগালৈ দলি মাৰি পেলাই দিয়ক বা ফালি পেলাওক বা জ্বলাই দিলেও কোনো কথা নাই, কাৰণ আপুনি যিখিনি কথা মনত ভাবিলে সেইখিনি তেখেতৰ ওচৰ পাই গৈছেগৈ। এইটো যদি আমি সদায় অভ্যাস কৰি থাকোঁ তেন্তে হ'লে দেখিব আপোনাৰ মনত তেনেকুৱা ধৰণৰ কথা কোনো জমা হৈ নাথাকে আৰু আপোনাৰ মনটো এক অনাবিল শান্তিৰে ভৰপূৰ হৈ থাকিব। কৰি চাবচোন।